বিশ্বনাথ ঘাটত গোসাই ফুৰুৱা উৎসৱ 442 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এই উৎসৱৰ আয়োজন কৰা হৈছে। পৰম্পৰা অনুযায়ী গোসাই বিহুৰ দিনাই এই উৎসৱ আয়োজন কৰা হয়। আহোম ৰজা গদাধৰ সিংহৰ দিনৰ পৰাই চলি আহিছে এই পৰম্পৰা। দোলাত তুলি গোসাইক ঘূৰোৱা হয় গৃহস্থৰ পদূলিয়ে পদূলিয়ে। আজিৰ দিনটোতে বিশ্বনাথ বাবা দেৱালয়ৰ পৰা নোৱাই ধুৱাই পানী ভঁৰালৰ কাই ঢাপ বাকৰিলৈ লৈ যোৱা হৈছে গোসাই আৰু পুনৰ সন্ধিয়া গোসাইক মূল দেৱালয়লৈ অনা হয়। দোলাত উঠাই আলুৱানত দি গোসাইক ফুৰোৱা হয় আৰু প্ৰতি ঘৰ গৃহস্থৰ ঘৰৰ পদূলিত পূজা অৰ্চনাৰে গৃহস্থই আশীৰ্বাদ লয়। আজি যিহেতু গোসাই বিহু বা কুটুম বিহু, গতিকে বিশ্বনাথত এয়া গোসাই ফুৰোৱা উৎসৱ উদযাপন কৰা হৈছে। আমাৰ বিশ্বনাথ ঘাটত প্ৰতি বছৰে আজিৰ দিনটোতে গোসাই ফুৰোৱা উৎসৱ হয়। প্ৰায় 350তকৈ অধিক বছৰ হ'ল আমাৰ এই গোসাই ফুৰোৱা উৎসৱ। এই গোসাই ফুৰোৱা উৎসৱ প্ৰায় অলপ আগতেই আপোনালোকে দেখিছে বাবা বিশ্বনাথ য'ত বিৰাজমান হৈ থাকে তাৰ পৰা ওলাই আহিছে গোসাইক। এটা প্ৰতি ঘৰৰ সন্মুখে সন্মুখে আমাৰ গোসাইক ৰখোৱা হ'ব। সকলো ৰাইজৰ কাৰণে মংগলৰ কাৰণে আপোনাৰ আশীৰ্বাদ লোৱা হ'ব আৰু প্ৰতিজন নাগৰিকৰ কাৰণে আপোনাৰ আশীৰ্বাদ বিচৰা আৰু বাবা বিশ্বনাথে সকলোকে আশীৰ্বাদ প্ৰদান কৰে। এইটো এটা পৰম্পৰা। প্ৰতি বছৰে আমাৰ বাবা বিশ্বনাথক এনেধৰণে লৈ যায়। ইয়াৰ পৰা প্ৰায় নিলগত 5 কিলোমিটাৰ ভিৰ গাঁৱত তাত তেওঁ আকৌ বিৰাজমান হ'ব। তাতে কিছু সময় অৱস্থিত হ'ব, তেওঁ ৰখিব। তাত পুনৰ আকৌ বিশ্বনাথ ঘাটলৈ পুনৰ তেওঁক আকৌ একেটা প্ৰক্ৰিয়াৰে তেওঁক উভতাই লৈ অহা হ'ব। এটা পৰম্পৰা চলি আছে। আপোনালোকে জানে এটা আমি বিশ্ব ঐতিহ্যমণ্ডিত বিশ্বনাথ গুপ্তকাশীত আমি ইয়াতে থাকোঁ। এই গুপ্তকাশীৰ পৰাই বাবা বিশ্বনাথে সকলো ৰাইজক নিয়ন্ত্ৰণ কৰি আছে, সকলো ৰাইজক আশাৰ বতৰ দি আছে, আশীৰ্বাদ প্ৰদান কৰি আছে। আমি আশাবাদী যাতে অনাগত দিনত বিশ্বনাথৰ এই বাবা বিশ্বনাথ সমূহ ৰাইজৰ তথা প্ৰতিজন জনগণ জীৱ জন্তুৰ মংগলৰ অৰ্থে তেওঁ আশীৰ্বাদ প্ৰদান কৰিব। আমাৰ বিশ্বনাথ ঘাটত গোসাই ফুৰুৱা উৎসৱ 442 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এই উৎসৱৰ আয়োজন কৰা হৈছে। পৰম্পৰা অনুযায়ী গোসাই বিহুৰ দিনাই এই উৎসৱ আয়োজন কৰা হয়। আহোম ৰজা গদাধৰ সিংহৰ দিনৰ পৰাই চলি আহিছে এই পৰম্পৰা। দোলাত তুলি গোসাইক ঘূৰোৱা হয় গৃহস্থৰ পদূলিয়ে পদূলিয়ে। আজিৰ দিনটোতে বিশ্বনাথ বাবা দেৱালয়ৰ পৰা নোৱাই ধুৱাই পানী ভঁৰালৰ কাই ঢাপ বাকৰিলৈ লৈ যোৱা হৈছে গোসাই আৰু পুনৰ সন্ধিয়া গোসাইক মূল দেৱালয়লৈ অনা হয়। দোলাত উঠাই আলুৱানত দি গোসাইক ফুৰোৱা হয় আৰু প্ৰতি ঘৰ গৃহস্থৰ ঘৰৰ পদূলিত পূজা অৰ্চনাৰে গৃহস্থই আশীৰ্বাদ লয়। আজি যিহেতু গোসাই বিহু বা কুটুম বিহু, গতিকে বিশ্বনাথত এয়া গোসাই ফুৰোৱা উৎসৱ উদযাপন কৰা হৈছে। আমাৰ বিশ্বনাথ ঘাটত প্ৰতি বছৰে আজিৰ দিনটোতে গোসাই ফুৰোৱা উৎসৱ হয়। প্ৰায় 350তকৈ অধিক বছৰ হ'ল আমাৰ এই গোসাই ফুৰোৱা উৎসৱ। এই গোসাই ফুৰোৱা উৎসৱ প্ৰায় অলপ আগতেই আপোনালোকে দেখিছে বাবা বিশ্বনাথ য'ত বিৰাজমান হৈ থাকে তাৰ পৰা ওলাই আহিছে গোসাইক। এটা প্ৰতি ঘৰৰ সন্মুখে সন্মুখে আমাৰ গোসাইক ৰখোৱা হ'ব। সকলো ৰাইজৰ কাৰণে মংগলৰ কাৰণে আপোনাৰ আশীৰ্বাদ লোৱা হ'ব আৰু প্ৰতিজন নাগৰিকৰ কাৰণে আপোনাৰ আশীৰ্বাদ বিচৰা আৰু বাবা বিশ্বনাথে সকলোকে আশীৰ্বাদ প্ৰদান কৰে। এইটো এটা পৰম্পৰা। প্ৰতি বছৰে আমাৰ বাবা বিশ্বনাথক এনেধৰণে লৈ যায়। ইয়াৰ পৰা প্ৰায় নিলগত 5 কিলোমিটাৰ ভিৰ গাঁৱত তাত তেওঁ আকৌ বিৰাজমান হ'ব। তাতে কিছু সময় অৱস্থিত হ'ব, তেওঁ ৰখিব। তাত পুনৰ আকৌ বিশ্বনাথ ঘাটলৈ পুনৰ তেওঁক আকৌ একেটা প্ৰক্ৰিয়াৰে তেওঁক উভতাই লৈ অহা হ'ব। এটা পৰম্পৰা চলি আছে। আপোনালোকে জানে এটা আমি বিশ্ব ঐতিহ্যমণ্ডিত বিশ্বনাথ গুপ্তকাশীত আমি ইয়াতে থাকোঁ। এই গুপ্তকাশীৰ পৰাই বাবা বিশ্বনাথে সকলো ৰাইজক নিয়ন্ত্ৰণ কৰি আছে, সকলো ৰাইজক আশাৰ বতৰ দি আছে, আশীৰ্বাদ প্ৰদান কৰি আছে। আমি আশাবাদী যাতে অনাগত দিনত বিশ্বনাথৰ এই বাবা বিশ্বনাথ সমূহ ৰাইজৰ তথা প্ৰতিজন জনগণ জীৱ জন্তুৰ মংগলৰ অৰ্থে তেওঁ আশীৰ্বাদ প্ৰদান কৰিব। আমাৰ বিশ্বনাথ ঘাটত